পুনৰ ৰূপহীহঁতৰ পশ্চিম লঢ়িৰ মুখত লোমহৰ্ষক হত্যাকাণ্ড স্বামী সতিনীয়েক সহ তিনিজনে মিলি মৰিয়াই হত্যা এগৰাকী মহিলাক হত্যা কৰি ঘটনাস্থলীৰ পৰা স্বামী নুৰুল ইছলাম পলায়ন 4 সন্তানৰ মাতৃ নুৰুল নেহৰাৰক পৰিয়ালৰ তিনিজনে মিলি নিৰ্মমভাৱে হত্যা কৰাৰ অভিযোগ উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ঘটনাস্থলীত কাৱৈমাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে নিউজ ডেস্ক সামগ্ৰী লাইভ আমি ফোন করছি মারা না মা মা কি করো কিছু না তোমার শরীর আমি খুব ঘুমাইছে শরীর বা আমি বাইক নাই এনে কইতে না ফোনটা কাটতে দিছে কাটতে তো বারে ফোন মারি রিসিভ করলাম ফোন করবার দেখা আর আলাপ করতেছি না মাঝে কইতেছে বারোটার সময় ফোন মারে কয় তোমার মা মরে গেছে গা তোমার মা মরে গেছে অসুখ করে মরে গেছে আনতাছি কইতেছে অসুখ করে মরেছে হ্যাঁ বাইরে মারছে এই মারছে নমাসে দাগ হয়েছে আলাপ করবার দিয়েছে না ব্যক্তি মারছে দৌড়া এবারে দৌড়া নিয়ে এনে ভালো মারছে আমার মারটা মারিছে দেওতে মারিছে নুরুল হক আৰু তাৰ মাৰ লগত জড়িত আছে মিলাই সকলো পেলাই মিলাই একেলগে তিলে একে হে কৰি দিছে একেবাৰে নাইকিয়া কৰি দিছে তাকে তোৰ আগত আপোনাৰ লগত কথা পাতিছে সুধিছে তোমাৰ ছোৱালী কমাই কৈছে কোনে কৈছে তোমাৰ জোৱাই ক'ত কামত অহা নাই তাৰপিছত এইখিনি কথা পাতোতে মোবাইল ফোন কাটি দিছে কোন ঠাই এইখিনি রাত্রি 7টা বাজে ফোন দিয়ে হাসতে জায়গাখানির নাম কি গাঁও নাম রাখো কোচিং করি মানে মোর বনি হয় রাতি 12টা বজাত মৃত্যু হওয়ার পিছত গোটেই রাতি গ'ল একো খবৰ পোৱা নাই ৰাতিপুৱা 7টা বজাত আমাৰ ঘৰত মানে যিজন মৃত্যু হৈছে তেখেতৰ দেউতা ঘৰত খবৰ দি দিছে আৰু খবৰ আগৰ ইয়াত দিয়া নাই খবৰ আগৰ যিজন মৃত্যু হৈছে মৃত্যু বনিয়কৰ ওচৰত খবৰ দিছে তাৰ পৰা খবৰ দিছে ইয়াত তাৰ পিছত ইয়াৰ পৰা খবৰ দিছে ইয়াত আহি গম পালো বহুত ৰাইজক সুধিলো বহুত ৰাইজে কৈছে তাক খুবেই অত্যাচাৰ কৰে লোকৰ ঘৰত কাম কৰি খুৱাই তাৰ সতিনী আছে যিজন মৃত্যু হৈছে দুয়োজনে মিলাই কাম কৰি খুৱাই তেওঁ মানে ঘৰত বহি খায় আৰু এতিয়া আহি চালো পুলিচো আহিছিলে চাই পেলাই চালে ইয়াত মানে লাঠিৰে কোবাই তেখেতৰ মৃত্যু হৈছে হত্যা হৈছে হত্যা কৰিছে তাৰ সতিনী এজন আছে তেওঁ আৰু তেওঁ যিজন মৃত্যু হৈছে তেওঁৰ স্বামী নাম নুৰুল ইছলাম নেকি নুৰুল ইছলাম আৰু তাৰ শাহুৰীৰ লগত বোলে জড়িত আছে হালিমা খাতুন আৰু মই অলপ মানে খবৰ ললো কাৱৈমাৰীৰ পৰা আহি যিহেতু মোৰ ঘৰ কাৱৈমাৰী ইয়াৰ পৰা আহি খবৰ ললো কিবা ৰাইজৰ মতামত অলপ গম পাইছো তেওঁক মানে লগত আৰু এজন ভাই বোলে কোনোবা জড়িত আছে কিন্তু আমি কিছু কোনটো ভাই আপোনালোক অলপ হয়তো নকওঁ আজিতো আপোনালোকে গুচি যাব কালি আমাৰ লগত খেচকা ল'ব আৰু বহুত মানুহ জানে কালিও পিটিছে কালি আবেলি সময়তো পিটিছে সন্ধিয়া সময়তো পিটিছে এইটো পিটিছে স্বামী যিজন মৃত্যু হৈছে তেওঁৰ স্বামী আৰু লগত আছে সতিনীৰ লগত 100% জড়িত সতিনী নুনি বুলি মাতে অৰিজিনেল নামটো কি আছিলে মুকলেছা খাতুন তেওঁক মানে লাঠিৰে কোবাই হত্যা কৰিছে ঠাইখনৰ নাম লৰিমুখ পশ্চিম লৰিমুখ আমতলা বুলি কয় প্ৰশাসনক আহ্বান কৰো যাতে উচিত তদন্ত কৰি পেলাই মানে দৃষ্টান্তমূলক উপযুক্ত এটা শাস্তি দিয়ে আমি সেইটো প্ৰশাসনক মানে এইটো জনাও মোৰ ভণ্টি আছিলে ৰাইজক মই খুজিছো কিন্তু কিবা যদি মানুহৰ লগত কয় কিবা খেচকৰ নকয় কিন্তু মোৰ লগত প্ৰায় 40-50 জন এনেকুৱা মই ইয়াত ইমান সময় ইয়াত নাছিলো বাহিৰে খবৰ লৈছো
প্ৰত্যেক চেণ্টাৰত সুধিছো আৰু ইয়াত বহুত মানুহ আছে সুধিছো মহিলাক সুধিছো তাক মানে কালি আবেলিৰ পৰা অত্যাচাৰ কৰি আছে কালি ৰাতি সন্ধিয়া সময়ত মূৰত লাঠিটো কোব দিলে ইয়াত অলপ ফুলি গৈছে ইয়াতো অলপ দাগ আছে তাৰপিছত মৃত্যু হৈছে মাৰি পেলাই কালি ৰাতি মৃত্যু হৈছে আপোনালোকে চাওক কালি ৰাতি মৃত্যু হৈছে খবৰ দিছে আজি ৰাতিপুৱা 7টা বজাত আৰু ক'ত যিটো মাকৰ ঘৰত নহয় বনীয়কৰ ঘৰত খবৰ দিছে ইয়াৰ পৰা আৰু 70 কিলোমিটাৰ দূৰত কিন্তু আমাৰ ইয়াত খবৰ দিয়া নাই ইয়াত ঘৰত এজন মানুহ নাই যদি এনে মৃত্যু হৈছে ক'ত ঘৰত মানুহ নাথাকে হয়তো অলপ আগত আমাৰ লগত কৈছে যে লাঠি দি কোবাই মাৰিছে এতিয়া নকয় তাৰ এটা ল'ৰা আছে ল'ৰাটোও কৈছে যে মোক আব্বা আমাক লাঠি দি মাৰিছে এতিয়া নকয় আৰু এটা ছোৱালী আছে ছোৱালীক সুধিছো কোৱা মইতো তোমাৰ মোমাই হয় তুমি কোৱা মোৰ লগত কি হৈছে কোৱা মই নকওঁ মোক দেউতাক মামা তোমালোকে বচাই দিয়া যিটো হৈছে মই কেতিয়াও নকওঁ মোক দেউতাক বচোৱা মাতো গৈছে গলি মোক দেউতাক বচোৱা আজি এইটো কি দেউতাক কেনেকৈ বচোৱা মৰি গ'ল দেউতাক বচোৱা মানে ছোৱালীও জানে ছোৱালী নকয় মানে ৰাইজে মানে বদ্ধ কৰি দিছে আৰু বহুত ৰাইজ কৈছে কিন্তু নিউজত ক'লে পিছত খেচখাল হ'ব তেখেতৰ লগত অসুবিধা হ'ব সেইকাৰণে ৰাইজে নকয় কিন্তু বহুত ৰাইজে মোৰ লগত কৈছে আৰু এজন বাই আছে লগত বোলে জড়িত নামটো মোৰ লগত তাৰ ভাই এজন আছে ফুল্লি জড়িত 100% জড়িত কিন্তু নামটো মই নকওঁ আমিতো এইটো কোনটো ভাই সেইটোতো চিনি নাপায় আপোনালোকে তদন্ত কৰক পুলিচে তদন্ত কৰক সম্পূৰ্ণ জটপট চব কথা ওলাই যাব